আপোনালোকে আজি গম পাইছে এটা সময়ত সাহসী তেখেতে বিধায়ক আছিল এতিয়া প্ৰাক্তন বিধায়ক হ'ল সমাজকৰ্মী বুদ্ধিজীৱী আপুনি কি নামেৰে নামকৰণ কৰিব নোৱাৰে দিব সন্মানীয় আমাৰ স্বৰ্গীয় মথুৰা ডেকা ডাঙৰীয়াৰ জন্ম জয়ন্তী 100 বছৰীয়া উপলক্ষে এখন পুস্তিকা আজি আমাৰ কৰৰা কদমতল সাহিত্য সভাই শতদল সাহিত্য সভাৰ সভাপতি ডক্টৰ উমেশ চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু তেখেতৰ পুত্ৰ বুদ্ধ ডাঙৰীয়াই এই কিতাপখন উলিয়াইছে আৰু মই পোনপ্ৰথমে তেখেতসকলৰ পৰিয়াল আৰু কৰৰা সাহিত্য সভালৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু বহুত কথা ময়ো জনা নাছিলোঁ যে প্ৰাক্তন বিধায়ক হিচাপে তেখেতৰ যে ইমানকেইটা গুণ আছিল এটা কথা আমি জানিছিলোঁ যথেষ্ট সাহসী তেখেতে ব্যক্তি আছিল নিজৰ ব্যক্তিত্বক তেখেতে কেতিয়াও আপোচ কৰা নাছিল আৰু তেখেতৰ কিতাপখনত বহুতে লিখিছে তেখেতৰ ব্যক্তিত্বৰ কথা আৰু মই তেখেতৰ পৰিয়ালবৰ্গৰ লগতো কথা পাতিলোঁ বহুত কিতাপ তেখেতসকলে নেপালে আমিও নাজানিলোঁ সেই সময়ত কিতাপবিলাক মজুত কৰি ৰাখিব পাৰে লাগে বুলি জনা নজনাকৈ তেখেতসকলে এখন কিতাপ ধুনীয়াকৈ যিখিনি আছিল তেখেতসকলে উলিয়াইছে মই পৰিয়ালৰ লগতে সাহিত্য সভাৰ এই আমাৰ কৰৰা সাহিত্য সভালৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু তেখেতসকলৰ আজি মোক কোনোবা এজনে অনুৰোধ কৰিছে যে কিতাপখন অসম চৰকাৰৰ যোগেদি যদি আমি বিতৰণ কৰিব পাৰোঁ মই কৈছোঁ মই এই বিষয়ে নাজানো আপোনালোকে যদি মোক ৰাস্তাটো দেখুৱাই দিয়ে মই নিশ্চয় মুখ্যমন্ত্ৰী বা আমাৰ চৰকাৰৰ লগত কথা পাতি ইয়াৰ ব্যৱস্থা ল'ম মোৰ আজি আন্তৰিক শুভেচ্ছা থাকিল তেখেতৰ বিদেশ চিৰত শান্তি মই কামনা কৰিলোঁ আৰু পৰিয়ালবৰ্গলৈকে যিহেতু তেখেতে প্ৰাক্তন বিধায়ক আছিল মোৰ এটা কথা খুব ভাল লাগিল যে তেখেতে বিধায়ক হোৱাৰ পিছত যেতিয়া প্ৰাক্তন হৈ গ'ল তেখেতে কিতাপখনত তেখেতৰ সহধৰ্মী লিখিছে অবলা বাইদেৱে যে বিধায়ক পেঞ্চনটোৰ পৰা তেখেতে নালাগে বুলি তেতিয়াই লিখি দিছে ইমান ডাঙৰ এক ধৰক মহানুভৱ খুব কম ব্যক্তি এনেকুৱা পাম যে যাৰ এই ধৰণৰ ব্যক্তিত্ব আছে এটা উদাহৰণ হিচাপে মোৰ কিতাপখনত চকুত পৰিছে আৰু মোৰ সেইটো সঁচাকৈ মোৰ খুব ভাল লাগিছে আপোনালোকে আজি গম পাইছে এটা সময়ত সাহসী তেখেতে বিধায়ক আছিল এতিয়া প্ৰাক্তন বিধায়ক হ'ল সমাজকৰ্মী বুদ্ধিজীৱী আপুনি কি নামেৰে নামকৰণ কৰিব নোৱাৰে দিব সন্মানীয় আমাৰ স্বৰ্গীয় মথুৰা ডেকা ডাঙৰীয়াৰ জন্ম জয়ন্তী 100 বছৰীয়া উপলক্ষে এখন পুস্তিকা আজি আমাৰ কৰৰা কদমতল সাহিত্য সভাই শতদল সাহিত্য সভাৰ সভাপতি ডক্টৰ উমেশ চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু তেখেতৰ পুত্ৰ বুদ্ধ ডাঙৰীয়াই এই কিতাপখন উলিয়াইছে আৰু মই পোনপ্ৰথমে তেখেতসকলৰ পৰিয়াল আৰু কৰৰা সাহিত্য সভালৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু বহুত কথা ময়ো জনা নাছিলোঁ যে প্ৰাক্তন বিধায়ক হিচাপে তেখেতৰ যে ইমানকেইটা গুণ আছিল এটা কথা আমি জানিছিলোঁ যথেষ্ট সাহসী তেখেতে ব্যক্তি আছিল নিজৰ ব্যক্তিত্বক তেখেতে কেতিয়াও আপোচ কৰা নাছিল আৰু তেখেতৰ কিতাপখনত বহুতে লিখিছে তেখেতৰ ব্যক্তিত্বৰ কথা আৰু মই তেখেতৰ পৰিয়ালবৰ্গৰ লগতো কথা পাতিলোঁ বহুত কিতাপ তেখেতসকলে নেপালে আমিও নাজানিলোঁ সেই সময়ত কিতাপবিলাক মজুত কৰি ৰাখিব পাৰে লাগে বুলি জনা নজনাকৈ তেখেতসকলে এখন কিতাপ ধুনীয়াকৈ যিখিনি আছিল তেখেতসকলে উলিয়াইছে মই পৰিয়ালৰ লগতে সাহিত্য সভাৰ এই আমাৰ কৰৰা সাহিত্য সভালৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু তেখেতসকলৰ আজি মোক কোনোবা এজনে অনুৰোধ কৰিছে যে কিতাপখন অসম চৰকাৰৰ যোগেদি যদি আমি বিতৰণ কৰিব পাৰোঁ মই কৈছোঁ মই এই বিষয়ে নাজানো আপোনালোকে যদি মোক ৰাস্তাটো দেখুৱাই দিয়ে মই নিশ্চয় মুখ্যমন্ত্ৰী বা আমাৰ চৰকাৰৰ লগত কথা পাতি ইয়াৰ ব্যৱস্থা ল'ম মোৰ আজি আন্তৰিক শুভেচ্ছা থাকিল তেখেতৰ বিদেশ চিৰত শান্তি মই কামনা কৰিলোঁ আৰু পৰিয়ালবৰ্গলৈকে যিহেতু তেখেতে প্ৰাক্তন বিধায়ক আছিল মোৰ এটা কথা খুব ভাল লাগিল যে তেখেতে বিধায়ক হোৱাৰ পিছত যেতিয়া প্ৰাক্তন হৈ গ'ল তেখেতে কিতাপখনত তেখেতৰ সহধৰ্মী লিখিছে অবলা বাইদেৱে যে বিধায়ক পেঞ্চনটোৰ পৰা তেখেতে নালাগে বুলি তেতিয়াই লিখি দিছে ইমান ডাঙৰ এক ধৰক মহানুভৱ খুব কম ব্যক্তি এনেকুৱা পাম যে যাৰ এই ধৰণৰ ব্যক্তিত্ব আছে এটা উদাহৰণ হিচাপে মোৰ কিতাপখনত চকুত পৰিছে আৰু মোৰ সেইটো সঁচাকৈ মোৰ খুব ভাল লাগিছে